আমাক 621 স্কোয়ার ওলাব দিছে আৰু আমি 5 সেকেন্ডৰ ভিতৰত ওলাব লাগিব আপুনি যদি পাতি কেনে পূৰণ কৰিব যায় আপোনাৰ বহুত সময়ৰ প্ৰয়োজন হৈ যাব তো কেনেকৈ কৰিব প্ৰথমত আপুনি কনসেপ্টটো বুজিবলৈ চেষ্টা কৰক সাপোজ আমাক এটা সংখ্যা দিছে কিমান 49 ঠিক আছে 49 ৰ আমি কি ওলাব লাগে স্কয়াৰ ওলাব লাগে হয়নে কেনেকৈ ওলাব এটা চাব মই যদি এনেকা কও a আৰু b হয়নে a b এটা সংখ্যা আছে কি হয় a b হয়নে ইয়াৰ স্কয়াৰ ওলাব লাগে কি ট্ৰিক আছে ট্ৰিকটো আছে এনেকা চাব প্ৰথমত b স্কয়াৰ ওলাব প্ৰথমত কি ওলাব b স্কয়াৰ তাৰপিছত কি ওলাব 2ab ওলাব মানে এই দুটা কথা কৈছো দেই যদি এখানে 5 থাকে 7 থাকে 7 টো কি হ'ব যদি এটো 5 থাকে এটো যদি 7 থাকে তো কি মান ওলাব লাগিব আমি 7 স্কয়াৰ ওলাব লাগিব হয়নে যদি এখানে 2ab লাগে মানে কিমান 2 * 5 * 7 ওলাব লাগিব হয়নে আৰু লাষ্টত কি ওলাব লাগিব a স্কয়াৰ ওলাব লাগিব মানে কি ওলাব লাগিব 5 স্কয়াৰ ওলাব লাগিব বুজি পালো তো আমি এখানে 49 লৈছো 49 স্কয়াৰ ওলাব লাগে কি কৰিব লাগিব প্ৰথমত b স্কয়াৰ b টো কি হয় আমাৰ 9 হয়নে তো 9 স্কয়াৰ কিমান 9 স্কয়াৰ কিমান এটুক আমি কি বুলি ধৰিছো a এটুক কি বুলি ধৰিছো সৰি এটুক আমি কি বুলি ধৰিছো b এটুক আমি কি বুলি ধৰিছো a বুলি ধৰিছো প্ৰথমত আমি কি ল'ব লাগিব b স্কয়াৰ মানে 9 9 স্কয়াৰ মানে কিমান 81 81 লিখিলো 1 হাতত থাকিল 8 হয়নে তাৰপিছত কি ওলালো 2 * a * b হয়নে 4 9 যা কিমান 4 9 যা 36 * 2 কিমান হ'ল 72 হয়নে 72 লগত 8 যোগ কৰিলে কিমান হ'ল 80 80 0 লিখিলো আকৌ কিমান থাকিল হাতত 8 ঠিক আছে এতিয়া আমি কি ল'ব লাগিব a স্কয়াৰ হয়নে a স্কয়াৰ ওলাব লাগিব a স্কয়াৰ কিমান a স্কয়াৰ মানে হ'ল আমাৰ 16 হয়নে 16 আৰু হাতত কিমান আছিল আমাৰ হাতত আছিল 8 কিমান হ'ল আমাৰ 24 5 সেকেন্ডৰ ভিতৰত আমি উলাই শেষ কৰিলো যিমান জলদি আপুনি ক্যালকুলেট জানে যিমান জলদি আপুনি স্কয়াৰ টেবলটো জানে আপুনি কৰিব পাৰিব মানে 49 স্কয়াৰ মানে কিমান বল আমি 2401 হয়নে এতিয়া কব যে স্যাৰ যদি হিনেত কি থাকে তিনিটা ডিজিট থাকে হয়নে যদি আমাৰ কি থাকে তিনিটা অংকযুক্ত সংখ্যা থাকে এটো তো বুজি পালো হয়নে যদি আমাৰ তিনিটা অংকযুক্ত সংখ্যা থাকে সাপোজ আমাৰ কিমান সংখ্যা আছে সাপোজ আমাৰ সংখ্যা আছে 314 মানে 314 আছে 314 হয়নে এটো ক্ষেত্ৰত আমি কি কৰিলো 14 ক আমি কি বুলি ধৰিলো b বুলি কৰিলো আৰু এটো 3 কি বুলি কলো a বুলি কলো ঠিক আছে তো কি প্ৰথমতে কি হ'ব লাগে b স্কয়াৰ আমি জানো 14 স্কয়াৰ মানে কিমান 14 স্কয়াৰ মানে 196 14 স্কয়াৰ মানে কিমান 196 যেহেতু আমি দুটা অংক লৈছো ইয়াৰ 96 টো আমি লিখিব লাগিব কি 96 হাতত থাকিল কিমান হাতত থাকিল 1 তাৰপিছত আমি কি ল'ব লাগিব 2 * a * b হয়নে 3 14 যা কিমান 3 14 যা 42 42 লগত 2 * গলি কিমান হ'ল 84 84 ৰ লগত 1 প্লাস গলি কিমান হ'ল 85 কিমান লিখিম আমি কি 85 কিয় 85 লিখিলো কাৰণ যেহেতু আমি দুটা অংক লৈছিলো হয়নে একে দুটা অংকই লিখিব লাগিব এখানে এটা অংক লিখিলে 85 ৰ 5 লিখিলে কিন্তু নহব ঠিক আছে লাষ্টত আমি কি ল'ব লাগিব a স্কয়াৰ মানে কিমান 3 স্কয়াৰ কিমান হ'ব 3 স্কয়াৰ হ'ব 9 মানে আমাৰ 314 যদি স্কয়াৰ কৰো কিমান পাম আমি 98596 কিমান মিনিট কিমান সেকেন্ড লাগিলে আমাৰ 5 সেকেন্ডত কৰি পেলালো ঠিক একেদৰে আপুনি কৰক এটো 621 ক কিমান হ'ব এটো আমাৰ a সৰি এটো কিমান হ'ব আমাৰ b এটো কিমান হ'ব আমাৰ a হয়নে 21 স্কয়াৰ মানে কিমান আমি সকলোৱে জানো 441 যেহেতু দুটা কি লৈছো দুটা ডিজিট লৈছো তো 41 ক লিখিম আমি 41 ক লিখিছো আৰু হাতত কিমান থাকিল 4 ঠিক আছে তাৰপিছত দুটা পূৰণ কৰিলে কিমান হ'ব 21 ৰ লগত 6 পূৰণ কৰিলে কিমান হ'ব 126 126 ক আকৌ 2 ৰে পূৰণ কৰিলে কিমান হ'ব 126 ক 2 ৰে পূৰণ কৰিলে কিমান হ'ব 252 আৰু হাতত কিমান আছিল হাতত আছিল 4 252 ৰ লগত 4 প্লাস কৰিলে কিমান হ'ব 256 আমি কি লিখিম 56 256 ৰ আমি 56 টো লিখিম আৰু হাতত থাকিব কিমান 2 ঠিক আছে আৰু লাষ্টত থাকিল কিমান 6 স্কয়াৰ কৰক 6 স্কয়াৰ কৰিলে কিমান 36 আৰু হাতত আছিল 2 6 স্কয়াৰৰ লগত 36 ৰ লগত কি হলো 2 যোগ কৰিলে কিমান হলো আমাৰ 38 মানে আমি কিমান পালো 621 ৰ স্কয়াৰ কিমান পালো আমি 385641 হয়নে আপুনি যদি ক্যালকুলেট জানে আপুনি যদি ক্যালকুলেশন জানে প্লাস মাইনাস যদি আপোনাৰ ভুল নহয় আৰু যদি আপুনি স্কয়াৰ টেবল ভালকে জানে আপুনি এটো 5 সেকেন্ড বা 10 সেকেন্ডৰ ভিতৰত কৰি শেষ কৰিব পাৰিব পাতি পূৰণ কৰিব গলে কিন্তু বহুত সময়ৰ প্ৰয়োজন হ'ব ঠিক একেদৰে আপুনি কবচোন 324 স্কয়াৰ হয়নে 324 স্কয়াৰ হলে কিমান হ'ব এটো আপুনি ক্যালকুলেট কৰি কমেন্ট কৰি জনাব ভিডিওটো ভাল লাগিলে এটা লাইক কৰিব আৰু পাৰিলে শেয়াৰ কৰিব ধন্যবাদ জয় অসম প্ৰশ্নটো চাব কি দিছে আমাক 9 sec square 60 minus 9 tan square 60 is equal to কিমান হেতু আমাক ওলাবলৈ দিছে হয়নে চাব যেহেতু আমি sec 60 ভ্যালু জানো tan 60 ভ্যালু জানো হয়নে আমি ভ্যালু পুট কৰি কিনেও ইয়াৰ ভ্যালু ওলাব পাৰো
হয়নে যাৰ বাবে আপুনি অলপমান ক্যালকুলেট কৰিব লাগিব হয়নে কিন্তু আপুনি যদি ফৰ্মুলা জানে sec স্কয়াৰ থিটা আৰু tan স্কয়াৰ থিটাৰ মাজত ৰিলেচন থকা যেটো ফৰ্মুলা সেই ফৰ্মুলাটো যদি আপুনি জানে তেতিয়াহলে কিন্তু এটো আপুনি 2 সেকেন্ডৰ ভিতৰতে কৰি শেষ কৰিব পাৰিব এটো আপুনি 2 সেকেন্ডৰ অংক ঠিক আছে তো ফৰ্মুলাটো কি আছিল ফৰ্মুলাটো আছিল সব এনেকুৱা যে 1 plus tan square theta is equal to sec square theta হয়নে ইয়াৰ পৰা যদি মই 1 to পিনি ৰাখো tan square theta to পিনি প্লাস হৈ আছে পিনি গলে কি হ'ব পিনি গলে মাইনাস sec square theta minus tan square theta এটা কথা মন কৰিব যে এখিনি থিটা আছে এখিনি তো কি আছে থিটা আছে ঠিক একদৰে এখিনি তো 60 আছে এখিনি তো কি আছে 60 আছে হয়নে তো এই দুটাৰ পৰা চাব এই দুটা যদি মই এই দুটাৰ পৰা মই 9 টো কি ক'ব পাৰো 9 টো মই কি ল'ব পাৰো কমন ল'ব পাৰো হয়নে এখিনি আমাৰ কি আছিল ফৰ্মুলা আছিল হয়নে যে 1 plus tan square theta ইকুৱেল কি হয় sec square theta হয়নে ইয়াৰ পৰা মই tan square theta টো পিনি প্লাস হৈ আছে এপিনি গলে কি হ'ব মাইনাস হ'ব হয়নে কি পাম আমি 1 is equal to sec square theta minus tan square theta এটা আমি সলভ কৰিম এটো চাব এই দুটাতে কি আছে 9 কি আছে ইনটু আছে স্টাৰ্টিং ত দুটাৰ পৰা মই কি লম 9 টো কমন লৈ লম 9 কমন লৈ কিমান থাকিব এখিনিত sec square 60 minus tan square 60 ডিগ্ৰী হয়নে তো আমি জানো যে sec square theta minus tan square theta ইকুৱেল কিমান হয় 1 একেদৰে কিন্তু আছে sec square theta minus tan square theta আছে হয়নে এইটো আৰু কি আছে সেম থাকিব লাগে খালি হয়নে তো কিমান হ'ব এখিনি ভ্যালু কিমান হ'ব আমি কিমান গম পালো 1 গম পালো মানে কিমান হল আমাৰ 9 into 1 ইকুৱেল কিমান পালো আমি 9 মানে আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপচন বি 9 ঠিক আছে ঠিক একেদৰে এই প্ৰশ্নটোত চাব দুটাৰ পৰা আমি কি কৰিব পাৰো 8 কি কৰিব পাৰো কমন লব পাৰো হয়নে কিমান থাকিব ব্ৰেকেটৰ ভিতৰত cot স্কয়াৰ 40 ডিগ্ৰী minus cosec স্কয়াৰ 40 ডিগ্ৰী হয়নে সো cotec স্কয়াৰ আৰু cosec স্কয়াৰৰ মাজত সম্পৰ্ক থকা ফৰ্মুলাটো কি আছিল আমি সকলোৱে জানোনে কি আছিল এটো 1 plus cot স্কয়াৰ থিটা is equal to কি আছিল cosec স্কয়াৰ থিটা হয়নে ইয়াৰ পৰা cot টো ইপিন কি হ'ব প্লাস ইপিন গলে কি হ'ব মাইনাস হৈ যাব হয়নে 1 is equal to কিমান পালো আমি cosec স্কয়াৰ থিটা minus cot স্কয়াৰ থিটা হয়নে কিন্তু এইখিনিত চাব আমাৰ cot স্কয়াৰটো আগত আছে cosec স্কয়াৰৰ সম্পদ কি আছে মাইনাস আছে হয়নে কিন্তু কি কৰিব লাগিব আমি কিন্তু আমি ইয়াৰ ভ্যালুটো নাপালো আমি ইয়াতে কি আছে cot স্কয়াৰ থিটা মাইনাস cot স্কয়াৰ থিটাৰ সম্পদ কি আছে মাইনাস কিন্তু ইয়াতে কি আছে cot স্কয়াৰ থিটাৰ সম্পদ প্লাস আছে আৰু cosec স্কয়াৰ সম্পদ কি আছে মাইনাস আছে হয়নে তো ভ্যালুটো পালো জানো নাপালো কি কৰিব লাগিব আপুনি গুটেখিনি লগত কি কৰি দিয়ক মাইনাস ইনটু কৰি দিয়ক মাইনাস লেফট হ্যান্ড সাইডৰ মাইনাস ইনটু কৰক ৰাইট হ্যান্ড সাইডৰ মাইনাস ইনটু কৰক কিমান হল এখিনিত -1 ইকুৱেল টু মাইনাস cosec স্কয়াৰ থিটা প্লাস cot স্কয়াৰ থিটা এটা সব পাই গলো আমি এখিনি cot স্কয়াৰ থিটাৰ সম্পদ প্লাস আছে cot স্কয়াৰ থিটাৰ সম্পদ প্লাস আছে হয়নে cosecৰ সম্পদ মাইনাস আছে cosecৰ সম্পদ মাইনাস আছে হয়নে এখিনি সমান কিমান -1 এখিনি সমান কিমান পালো আমি -1 মানে আমি কি লিখিব লাগিব এখানে আমি লিখিব লাগিব -1 মানে কিমান পালো -8 মানে এখিনিৰ উত্তৰ কিমান পালো আমি -8 একেদৰে এই প্ৰশ্নটোৰ উত্তৰ কিমান হ'ব আপুনি ক্যালকুলেট কৰি কমেন্ট কৰি জনাব ভিডিওটো ভাল লাগিলে এটা লাইক কৰিব আৰু পাৰিলে শেয়াৰ কৰিব ধন্যবাদ জয় অসম